ছাত্ৰীসকল, তোমালোকৰ লগত আগৰ ক্লাছত হিৰণৰ সূত্ৰ সম্পৰ্কে আলোচনা কৰা হৈছিল আৰু তাৰ প্ৰয়োগ দেখুৱাবৰ কাৰণে দুটামান উদাহৰণ কৰি দিয়া হৈছিলে। আজি তোমালোকৰ লগত সেই একেটা অনুশীলনীৰে অৰ্থাৎ হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ত্ৰিভুজৰ কালি উলিওৱা 12.1 অনুশীলনীৰ কুৱেশ্যন নম্বৰ 4 আলোচনা কৰিম। তাত তোমালোকক দি থোৱা হৈছে এটা ত্ৰিভুজৰ দুটা বাহু 18 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ, পৰিসীমা 42 সেন্টিমিটাৰ, ত্ৰিভুজৰ কালি উলিওৱা। তোমালোকে আগৰ ক্লাছত পাইছিলা ত্ৰিভুজৰ তিনিটা বাহুৰ দিশ দিয়া আছিল। এবাৰ মাত্ৰ দুটা বাহুৰ দিশ দিয়া আছে আৰু পৰিসীমা দিয়া আছে। গতিকে তৃতীয় বাহুটোৰ দিশ আমি পৰিসীমাৰ পৰা উলিয়াই লম। উলিয়াই লোৱাৰ পাছত s - a, s - b আৰু s - c উলিয়াম আৰু তাৰ পিছত আমি ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিম। আমি সলিউশনটোলৈ গৈছো। ধৰা হ'ল ত্ৰিভুজৰ বাহু তিনিটাৰ দিশ ক্ৰমে a, b আৰু c দিয়া আছে। a সমান 18 সেন্টিমিটাৰ, b সমান 10 সেন্টিমিটাৰ, পৰিসীমা দিয়া আছে 42 সেন্টিমিটাৰ। অৰ্থাৎ আমাক s ৰ মানটো দিয়া আছে, a দিয়া আছে, b দিয়া আছে। আমি উলিয়াব লাগিব c, তাৰ পৰা উলিয়াম s - a, s - b, s - c। পৰিসীমা মানে a plus b plus c equal to 42। a মানে পাইছিলো 18, b মানে দিয়া আছে 10 plus c is equal 42। 18 যোগ 10 28 যোগ c সমান 42। c is equal 42 minus 28। c is equal 12 গল থাকিলে 4, 3 2 গল 8, 14 সেন্টিমিটার। গতিকে আমি পাই গলো a, b আৰু c। আমাক পৰিসীমা দিয়া আছে 42 সেন্টিমিটাৰ। আমি উলিয়াব লাগিব s, পৰিসীমাৰ আধা। গতিকে আমাৰ তিনিটা বাহুৰ যোগফলটো দি থোৱাই আছে। আমি ডাইৰেক্ট s সমান লিখিম 42/2 আৰু তাৰ পাছত s - a, s - b আৰু s - c উলিয়াম। লিখিছো s সমান পৰিসীমাৰ আধা, পৰিসীমা দিয়া আছে 42/2 সেন্টিমিটাৰ মানে 21 সেন্টিমিটাৰ। এতিয়া আমি উলিয়াম s - a, s মানে 21, a মানে 18। 21 minus 18 সেন্টিমিটার is equal 3 সেন্টিমিটার। s minus b 21 minus 10 সেন্টিমিটার is equal 11 সেন্টিমিটার। s minus c 21 minus 14 সেন্টিমিটার is equal 7 সেন্টিমিটার। s পালো, s minus a, s minus b, s minus c পালো। এতিয়া আমি লিখিম ত্ৰিভুজটোৰ কালি। লিখিছো ত্ৰিভুজটোৰ কালি √s into s minus a, s minus b, s minus c। এতিয়া আমি মানবোৰ বহুৱাই যাম। s মানে পাইছিলো 21 into s minus a মানে পাইছিলো 3 into s minus b মানে পাইছিলো 11 আৰু s minus c মানে পাইছিলো 7 বৰ্গ সেন্টিমিটাৰ। এতিয়া আমি চাওঁ ইয়াত কিবা বৰ্গ সংখ্যা আছে নি। 21 টো বৰ্গ সংখ্যা নহয়, 3 টো বৰ্গ সংখ্যা নহয়, 11 টো বৰ্গ সংখ্যা নহয়, 7 টো বৰ্গ সংখ্যা নহয়। তাৰ উপৰি 7, 11, 3 হৈছে মৌলিক সংখ্যা। এতিয়া আমি ইয়াৰ পৰা বেলেগ উৎপাদক নাপাওঁ। আমি মাত্ৰ 21 ৰ পৰাহে উৎপাদক পাম। তোমালোকে জানা 21 মানে 3 পূৰণ 7 সমান 21। গতিকে আমি তাৰ পৰা 3 আৰু কি পাই যাম 7 পাম। গতিকে আমি 21 ৰ ঠাইত লিখিম 3 into 7। বাকি কিটা একে থাকি যাব 3 into 11 into 7। এতিয়া আমি চাম কিবা সংখ্যা ডবল আছে নেকি। 3 দুটা আছে, তাৰ পৰা এটা আহিব। 7 দুটা আছে, তাৰ পৰা এটা আহিব আৰু 11 থাকি যাব। 3 7 গুণ 21, 21 √11 বৰ্গ সেন্টিমিটাৰ। অৰ্থাৎ ত্ৰিভুজটোৰ কালি হৈ যাব 21 √11 বৰ্গ সেন্টিমিটাৰ। এবাৰ আমি কুৱেশ্যন নম্বৰ 5 কৰিম। আমি গৈছো কুৱেশ্যন নম্বৰ 5 লৈ। তাত দিয়া হৈছে এটা ত্ৰিভুজৰ বাহু কেইটা 12:17:25 অনুপাতত আছে। 12:17:25 অনুপাতত আছে আৰু ইয়াৰ পৰিসীমা 540 সেন্টিমিটাৰ। ইয়াৰ কালি উলিওৱা। আগতে আমাক ত্ৰিভুজৰ বাহু কেইটাৰ যোগ দিয়া আছিলে।
এইবাৰ বাহুকেইটাৰ অনুপাত দিয়া আছে 12:17:25 তোমালোকে জানা ধৰি ললো দুটা সংখ্যাৰ অনুপাত 3:2 আমাক দি থোৱা আছে গতিকে আমি এইকেইটাক ধৰি লওঁ সংখ্যাকেইটা 36 22 এতিয়া বাহুকেইটাৰ অনুপাত 12:17:25 গতিকে আমি পাই যাম 12x 17x আৰু 25x তাৰে এটা হ'ব a এটা হ'ব b আৰু এটা হ'ব c আৰু এই বাহু তিনিটাৰ যোগফল পৰিসীমা দি থোৱা আছে 540 তাৰ পৰা আমি পাম s - a s - b আৰু s - c আৰু এই গোটেই কেইটাৰ পৰা আমি পাই যাম ত্ৰিভুজটোৰ কালি বা আমি গৈছো সলিউশনটোলৈ ধৰা হ'ল ত্ৰিভুজটোৰ বাহু তিনিটাৰ দিশ ক্ৰমে 12x 17x and 25x দিয়া আছে পৰিসীমা সমান 540 সেন্টিমিটাৰ তোমালোকে জানা পৰিসীমা মানে বাহুকেইটাৰ যোগফল বাহুকেইটা মই ধৰিলো 12x 17x and 25x গতিকে আমি কি লিখি দিম এতেকে 12x plus 17x plus 25x is equal 540 12x 17x আৰু 25x প্লাস কৰিলে পাম 54x আৰু সমান হৈ যাব 540 x equal 540 by 54 x equal 10 আমি x ৰ মান পাই গলো 10 আৰু এই x ৰ মানৰ সহায়ত উলিয়াম আমি বাহুকেইটাৰ দিশ অৰ্থাৎ 12x 17x and 25x ৰ মান এটা হ'ব a এটা হ'ব b আৰু এটা হ'ব c সমান 12x 12 into 10 120 সেন্টিমিটাৰ b সমান 17x 17 into 10 170 সেন্টিমিটাৰ c সমান 25x 25 into 10 সমান 250 সেন্টিমিটাৰ s সমান আমাৰ পৰিসীমা দিয়া আছে 540 পৰিসীমাৰ আধা গুণে 2 এখন কৈছো 540 by 2 সেন্টিমিটাৰ সমান 270 সেন্টিমিটাৰ এতিয়া আমি উলিয়াম s - a s মানে কিমান 270 a মানে কিমান 120 সেন্টিমিটাৰ এটা আমি কৰিলে পাম 0 হাতৰ 2 গুণ থাকিল 5 2 গুণ থাকিলে 1 150 সেন্টিমিটাৰ s minus b 270 minus b b মানে 170 b মানে 170 সেন্টিমিটাৰ 270 পৰা 170 মাইনাস কৰিলে পাম 100 সেন্টিমিটাৰ s minus c 270 minus 250 270 পৰা 250 মাইনাস কৰি থাকিব 20 সেন্টিমিটাৰ গতিকে আমি a b c s লগতে s minus a s minus b s minus c পালো এতিয়া আমি উলিয়াম ত্ৰিভুজটোৰ কালি সো ত্ৰিভুজটোৰ কালি √s into s minus a s minus b s minus c আমি এতিয়া তাৰ মানবোৰ বহাই দিম s মানে আছিল 270 into s minus a মানে আছিল 150 s minus b মানে আছিল 100 আৰু s minus c মানে আছিল 20 বৰ্গ সেন্টিমিটাৰ মানবোৰ বহাই দিলো 270 মানে s ৰ মান 150 মানে s minus a মান 100 মানে s minus b মান আৰু 20 মানে s minus c মান এতিয়া এইকেইটা সংখ্যাত আমি যদি ভাঙিবলৈ যাওঁ 270 মানে 27 into 10 150 মানে 15 into 10 100 মানে 10 into 10 আৰু 20 মানে 2 into 10 অৰ্থাৎ 27 into 10 মানে 270 15 into 10 মানে 150 10 into 10 মানে 100 2 into 10 মানে 20 এতিয়া আমি চাম 10 কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে এই দুটাৰ পৰা এটা আহিব বাহিৰলৈ 10 তাৰপিছত এই দুটাৰ পৰা এটা আহিব বাহিৰলৈ 10 বাকি থকাখিনি আমি লিখি যাম ইয়াত থাকি গ'ল 27 ইয়াত থাকি গ'ল 15 ইয়াত থাকি গ'ল 2 আৰু তাত থাকি গ'ল 10 এতিয়া এইকেইটা আমাৰ বৰ্গ সংখ্যা নহয় লিখিছো 3 into 9 15 লিখিছো 3 into 5 দুইটো মূলখন থাকিলে 10 লিখিছো 2 into 5
এতিয়া আমি চেক কৰিম তাত কিবা সংখ্যা দুটা আছে নেকি 3 আছে দুটা তাৰ পৰা এটা বাহিৰলৈ ওলাই গুচি আহিব গতিকে 3 গ'ল 5 আছে দুটা তাৰ পৰা এটা বাহিৰলৈ ওলাই আহিব 2 আছে দুটা তাৰ পৰা এটা বাহিৰলৈ ওলাব থাকিব √9 অৰ্থাৎ 100 হ'ল 3 দুটাৰ পৰা এটা বাহিৰলৈ আহিলে এটা 5 দুটাৰ পৰা এটা 5 বাহিৰলৈ আহিলে 2 দুটাৰ পৰা এটা 2 বাহিৰলৈ আহিলে থাকিলে √9 এইকেইটা আমি পূৰণ কৰিলে পাম 100 * 3 300 আৰু 3 10 গুণ কৰিলে পাম 3000 into √9 মানে হৈ যাব 3 এইকেইটা পূৰণ কৰিলে পাম 3 3 গুণ 9 9000 এইকেইটা পূৰণ কৰিলে পাম 9000 বৰ্গ সেন্টিমিটাৰ অৰ্থাৎ ত্ৰিভুজটোৰ কালি হৈ যাব 9000 বৰ্গ সেন্টিমিটাৰ